ভিত্তিক সুৰক্ষাৰ স্বাৰ্থত প্ৰখৰ ৰাজপথলৈ ওলাই আহিল শ শ খিলঞ্জীয়া ৰাইজ। ৰাজ্যৰ নামনিত বেদখলকাৰীক উচ্ছেদ অভিযান অব্যাহত থকাৰ সময়তে উত্তেজিত হৈ পৰে ধেমাজি জোনাই সমষ্টি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা উচ্ছেদ অভিযানক আদৰণি ধেমাজি জিলা সমিতি সংযুক্ত গণমঞ্চৰ। ধেমাজি জিলাৰ 9খন সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে বসবাস কৰি থকা মিয়া মুছলমানৰ বিৰুদ্ধে জোনাই সমষ্টিৰ চিমেণ্ট চাপৰিত এক ৰেলী উলিয়াই অবৈধ বেদখলকাৰী হুঁচিয়াৰ বাংলাদেশী গবেগ ধ্বনিৰে মুখৰিত হৈ আকাশ বতাহ। ৰেলীত অংশগ্ৰহণ কৰি জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভুৱন পেগু বৰকছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰী, জিলা বিজেপিৰ সভা নেত্ৰী ৰূপা কামান প্ৰমুখ্যে ভিন্ন জাতীয় দল সংগঠন। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো এটা ঐতিহাসিক আৰু বলিষ্ঠ পদক্ষেপ লৈছে আজি অসমক উদ্ধাৰ কৰাৰ কাৰণে জেহাদী শক্তিৰ পৰা অসমত যিটো জেহাদ চলাই আছে, লেণ্ড জেহাদ, লাভ জেহাদ, আৰু আমাৰ কাজিৰঙা দখল কৰা, আমাৰ ফৰেষ্টৰ মাটি দখল কৰা, আমাৰ PGR VGR দখল কৰা, ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া দখল কৰা, আমাৰ সত্ৰ মাটি দখল কৰা, আমাৰ বটদ্ৰৱা থানৰ মাটি দখল কৰা, এই যিটো জেহাদ চলি আছিলে, যিটো লাভ জেহাদ চলি আছিলে, আমাৰ অসমীয়া নাৰীৰ প্ৰতি চকু দিয়া এই লাভ জেহাদ চলোৱা, আৰু যিটো এটা ধৰ্মীয় জেহাদ চলাই আছে, এটা ইছলামিক ৰাষ্ট্ৰ গঠন কৰা যিটো এটা বাংলাদেশী মিয়াসকলৰ যি ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰৰ বিৰুদ্ধে আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বলিষ্ঠ পদক্ষেপ আৰম্ভ কৰিছে। আৰু এইকাৰণে কাজিৰঙাৰ উচ্ছেদক সমৰ্থন কৰি, আমি বটদ্ৰৱা থানত যি উচ্ছেদ হৈ গ'ল তাক সমৰ্থন কৰি, বৰপেটা সত্ৰক বচোৱাৰ যি উচ্ছেদ তাক সমৰ্থন কৰি, ফৰেষ্টৰ এৰিয়াৰ মাটি পুনৰ উদ্ধাৰ কৰাৰ কাৰণে, PGR VGR মাটি পুনৰ উদ্ধাৰৰ কাৰণে, সোণাপুৰৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াৰ মাটি পুনৰ উদ্ধাৰৰ কাৰণে যিটো বলিষ্ঠ পদক্ষেপ লৈ আছে, এভেকশ্যন চলাই আছে, এভেকশ্যনক সমৰ্থন জনাই, আৰু জোনাইটো যিখিনি এই ট্ৰাইবেল বেল্ট এণ্ড ব্লক হয়, জোনাই ডেভেলপমেণ্ট ব্লকটো, ইয়াতো যিখিনি সন্দেহজনক নাগৰিক আছে তেখেতসকলক ইমিডিয়েটলি উচ্ছেদ কৰি তেখেতসকলক ইয়াৰ পৰা আঁতৰাই পঠাব লাগে। আৰু তেখেতসকলক মই ভাবোঁ ইয়াৰ পৰা উচ্ছেদ কৰি আঁতৰাই পঠাই আমাৰ এই জোনাইৰ খিলঞ্জীয়া মানুহক উদ্ধাৰ কৰিব লাগে, জোনাইৰ খিলঞ্জীয়া মানুহক বচাব লাগে বুলি আজি আহ্বান জনাই আমি চবেই আজি ওলাই আহিছোঁ। প্ৰত্যেকটো খিলঞ্জীয়া মানুহে আজি চিমেণ্ট চাপৰি এই অঞ্চলত আমি হাজাৰ হাজাৰ জনগণ আজি আমি ওলাই আহিছোঁ। প্ৰথমতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে ইমান সাহসিকতাৰে আজি এই পদক্ষেপ তেখেতে লৈছে হাতত, আৰু বহুত অবৈধ বাংলাদেশীক উচ্ছেদ কৰিছে। তাৰ লগত সমগ্ৰ অসমৰ জনসাধাৰণ তেখেতক আমি সমৰ্থন দিছোঁ, সাহস দিছোঁ, তেখেতে কৰি যাওক। আৰু ধেমাজি জিলাতো যিবিলাক ঠাইত অবৈধ বাংলাদেশীয়ে ইয়াত বাস কৰিবলৈ লৈছে, এইসকলক আমি অখিয়াই দিছোঁ যাতে অতি সোনকালে ইয়াৰ পৰা এভেকশ্যন নকৰাৰ আগতে যাতে ইয়াৰ পৰা তেখেতসকলে নিজে তালি টোপোলা লৈ যাতে নিজৰ জেগাত যাতে অৱস্থান কৰেগৈ, তাৰ কাৰণে তেখেতসকলক আমি আহ্বান জনাইছোঁ। আৰু আমি সমগ্ৰ অসমৰ জনগণক আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকগৰাকী কাৰ্যকৰ্তাই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি গুৰুত্বপূৰ্ণ অবৈধ বাংলাদেশীৰ উচ্ছেদৰ যি অভিযান আৰম্ভ কৰিছে, যি ঠাইবিলাকত উচ্ছেদ আৰম্ভ কৰিছে, আজিও উচ্ছেদ থলীলৈ গৈছে তেখেতে, আৰু যি জেগাত এতিয়াও উচ্ছেদ হ'ব লাগে বুলি PGR VGRত তেখেতে নটিফিকেশ্যন কৰিছে, এই ঠাইবিলাকৰ পৰা যাতে অবৈধ বাংলাদেশীয়ে অতি সোনকালে গুচি যাব লাগে, আমি তাকে কামনা কৰিছোঁ। যাতে এটা সংঘাত সৃষ্টি কৰি ইয়াত তেখেতসকলে যাতে বসবাস কৰাৰ এটা চিন্তা চৰ্চা কৰিব নালাগে, এইখিনিকে আমি কামনা কৰিছোঁ। থেংক ইউ।